খবৰ দিব বিচাৰিছো কাইলৈ 12 মেৰ দিনাখন বহুত অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ কাইলৈ নাথাকিব বিদ্যুৎ আৰু সেইভাবে আপুনি সাৱধানতা অৱলম্বন কৰক নিজৰ মোবাইল ফোন আজিৰ নিশাই আপুনি চাৰ্জ দি ৰাখক সকলো ব্যৱস্থা কৰক কিয়নো কাইলৈ আপুনি বিদ্যুৎ যেন কৰ্তন কৰা হ'ব কাইলৈ অসুবিধাত পৰিব পাৰে বিভিন্ন অঞ্চলত কাইলৈ কৰ্তন কৰা হ'ব বিদ্যুৎ গ্ৰাহকসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজবি ব্ৰেকিং এবাউটত বিদ্যুৎ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ 12 মেত কেইবাটাও অঞ্চলত নাথাকিব বিদ্যুৎ কাইলৈ 12 মেত আমগুৰিৰ কেইবাটাও অঞ্চলত নাথাকিব বিদ্যুৎ বিদ্যুৎ সেৱাৰ প্ৰবঞ্চিত হৈ পৰিব কাইলৈ অসম মালা প্ৰকল্পৰ বাবে বিদ্যুৎ খুঁটা স্থানান্তৰৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ পুৱা 6 বজাৰ পৰা 10:30 মিনিটলৈ নাথাকিব বিদ্যুৎ আৰু সময়ত আপুনি বিপদত পৰিব পাৰে সেইভাবে মোবাইলটো আপোনাৰ চাৰ্জ দি ৰাখক বৰপুখুৰী পাৰৰ ট্ৰান্সফৰ্মাৰ স্থানান্তৰৰ বাবে পুৱা 6 বজাৰ পৰা 9 বজালৈ কৰ্তন কৰা হ'ব বিদ্যুৎ 11 কেভি এটি ৰোড ফিডাৰ আৰু 11 কেভি বিজি ফিডাৰৰ বিদ্যুৎ যোগান বন্ধ থাকিব বিজি ৰোড হোমছ চপিৰ পৰা টাউন হাই স্কুললৈ অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব বৃহত্তৰ অঞ্চলত কৰ্তন হ'ব বিদ্যুৎ আজিয়ে কৰি লওক জৰুৰী কাম আপুনি আজিয়ে জৰুৰী কাম কৰি লওক নিজৰ মোবাইলটো চাৰ্জ দি ৰাখক ইনভাৰ্টাৰ চাৰ্জত দি ৰাখক আৰু সকলোবিলাক আপুনি আজি নিশাৰ ভাগতে আপুনি কৰি ৰাখক কিয়নো পুৱাৰ ভাগতে পুৱা 6 বজাৰ পৰা বিদ্যুৎ কৰ্তন কৰা হ'ব বৃহত্তৰ যি অঞ্চল আছে আমগুৰি বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ বিপদত পৰিব পাৰে আপুনি আপোনাৰ মোবাইলটো অফ হৈ যাব পাৰে সুইচ অফ হ'ব পাৰে আপুনি ভুলতো মোবাইলত আপুনি চাৰ্জ নোহোৱাকৈ নাৰাখিব নিশাৰ ভাগতে আপুনি ফুল চাৰ্জত দি ৰাখক মোবাইল বিদ্যুৎ গ্ৰাহকসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ এই মুহূৰ্তত জনাই আছো আমগুৰি বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সাময়িকভাৱে বিদ্যুৎ কৰ্তন কৰা হ'ব অসম মালা পথ সম্প্ৰসাৰণৰ প্ৰকল্পৰ বাবে খুঁটা স্থানান্তৰ কৰা হ'ব বিদ্যুৎ খুঁটা স্থানান্তৰ কৰা হ'ব আৰু সেইভাবে বিদ্যুৎ কৰ্তন কৰাৰ ব্যৱস্থা কাইলৈ বিদ্যুৎ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 6 বজাৰ পৰা বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু পুৱাই আপুনি বিদ্যুৎ নাপাব বিদ্যুৎ যোগান বন্ধ থাকিব কাইলৈ পুৱাৰ পৰা আৰু সেইভাবে আপুনি নিজৰ মোবাইলটো চাৰ্জত দি ৰাখক ইনভাৰ্টাৰ চাৰ্জত দি ৰাখক নহলে পুৱা 6 বজাত হাহাকাৰ নকৰিব 6 বজাৰ পৰা 9 বজালৈ নাথাকে কাৰণ 11 কেভি এটি ৰোড ফিডাৰ আৰু 11 কেভি বিজি ফিডাৰৰ বিদ্যুৎ যোগান বন্ধ থাকিব বিজি ৰোড হোম চপিৰ পৰা টাউন হাই স্কুললৈ এই অঞ্চলত বৃহত্তৰ যি অঞ্চল আছে অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব আজি জৰুৰী কাম কৰি লওক আপোনাৰ মোবাইল ফোনত ফুল চাৰ্জ দি ৰাখক নিশাৰ ভাগতে মোবাইলত আপুনি চাৰ্জ দি ৰাখক কিয়নো পুৱাৰ ভাগত আপুনি বিদ্যুৎ নাপাব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব বিদ্যুৎ যোগান বন্ধ কৰা হ'ব কিছু সময়ৰ বাবে সাময়িকভাৱে কৰ্তন কৰা হ'ব এই বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব আমগুৰিৰ কেইবাটাও অঞ্চলত নাথাকিব বিদ্যুৎ জনাই আছো কাইলৈ 12 মেত আমগুৰিৰ কেইবাটাও অঞ্চলত নাথাকিব বিদ্যুৎ আমগুৰিৰ যি বৃহত্তৰ অঞ্চল আছে বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব বিদ্যুৎ গ্ৰাহকৰ বাবে জৰুৰী খবৰ মনত ৰাখক কাইলৈ 6 বজাৰ পৰা বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব বিদ্যুৎ নাথাকিব বিদ্যুৎ যোগান বন্ধ হৈ পৰিব আৰু সেইভাবে আপুনি কৰিবলগীয়া জৰুৰী কাম আজিয়ে কৰি লওক আপোনাৰ মোবাইলটো চাৰ্জত দি ৰাখক ইনভাৰ্টাৰ বেটাৰী চাৰ্জত দি ৰাখক কাইলৈ 6 বজাৰ পৰা যেটো কৰ্তন কৰা হ'ব বিদ্যুৎ আপুনি অসুবিধাত পৰিব পাৰে তাৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰক আজি সাৱধান হৈ আপোনাৰ কৰিবলগা কাম আজি সম্পাদন কৰক জনাইছো পুৱা 6 বজাৰ পৰা 10:30 মিনিটলৈ বিদ্যুৎ নাথাকিব বৰপুখুৰী পাৰৰ ট্ৰান্সফৰ্মাৰ স্থানান্তৰৰ বাবে পুৱা 6 বজাৰ পৰা 9 বজালৈ নাথাকে বিদ্যুৎ 11 কেভি এটি ৰোড ফিডাৰ আৰু 11 কেভি বিজি ফিডাৰৰ বিদ্যুৎ যোগান বন্ধ থাকিব বিজি ৰোড হোম চপিৰ পৰা টাউন হাই স্কুললৈ এই বৃহত্তৰ যি অঞ্চল আছে এই অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব আজি জৰুৰী কাম কৰি লওক কিয়নো পুৱাৰ ভাগত আপুনি বিপদত পৰিব পাৰে বিদ্যুৎ গ্ৰাহকসকলৰ বাবে অতিকৈ জৰুৰী খবৰ গুৰুত্বপূৰ্ণ খবৰ জনাই আছো কাইলৈ 12 মেত আমগুৰিৰ বৃহত্তৰ অঞ্চলত নাথাকিব বিদ্যুৎ কাইলৈ বিদ্যুৎ কৰ্তন কৰা হ'ব পুৱা 6 বজাৰ পৰা বিদ্যুৎ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম মালা প্ৰকল্পৰ বাবে বিদ্যুৎ খুঁটা স্থানান্তৰৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ পুৱা 6 বজাৰ পৰা 10:30 মিনিটলৈ নাথাকিব বিদ্যুৎ বৰপুখুৰী পাৰৰ ট্ৰান্সফৰ্মাৰ স্থানান্তৰৰ বাবে 6 বজাৰ পৰা 9 বজালৈ কাৰেণ্ট নাথাকে আৰু এই সময়ছোৱাত আপুনি বিপদত পৰিব পাৰে আৰু সেইভাবে আপুনি নিজৰ মোবাইল ফোনটো চাৰ্জত দি ৰাখক ফুল চাৰ্জ দি ৰাখক আপোনাৰ ইনভাৰ্টাৰ বেটাৰী চাৰ্জত দি ৰাখক আপোনাৰ যি কৰিবলগীয়া কাম আছে আপোনাৰ কৰিবলগীয়া কামখিনি আজি সম্পাদন কৰি ৰাখক কিয়নো পুৱাৰ ভাগত আপুনি বিদ্যুৎ নাপাব
6 বজাৰ পৰা সাময়িকভাৱে কিছু ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু সেইবাবে আপুনি নিশাৰ ভাগতেই এতিয়াই কৰি লওক কৰিবলগীয়া কাম অসম মালা প্ৰকল্পৰ বাবে বিদ্যুৎ খুঁটা স্থানান্তৰৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ গ্ৰাহকসকলৰ বাবে অতিকৈ জৰুৰী খবৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো পুনৰবাৰ কাইলৈ 12 মেত আমগুৰিৰ কেইবাটাও অঞ্চলত বিদ্যুৎ নাথাকিব বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব বিদ্যুৎ যোগান বন্ধ ৰাখিব বিভাগৰ ফালৰ পৰা আৰু বৃহত্তৰ অঞ্চলত আমগুৰিৰ বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব আৰু আজিয়ে সেইবাবে জৰুৰী কাম কৰি লওক কিয়নো পুৱাৰ ভাগত আপুনি বিপদত পৰিব পাৰে বিদ্যুৎ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ জনাইছো কাইলৈ 12 মেত আমগুৰিৰ কেইবাটাও অঞ্চলত বিদ্যুৎ নাথাকিব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব অসম মালা প্ৰকল্পৰ বাবে বিদ্যুৎ খুঁটা স্থানান্তৰৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ সাময়িকভাৱে 6 বজাৰ পৰা 10:30 বিদ্যুৎ নাথাকিব আৰু বৰপুখুৰী পাৰৰ ট্ৰেন্সফৰ্মাৰ স্থানান্তৰৰ বাবে পুৱা 6 বজাৰ পৰা নাথাকিব বিদ্যুৎ আৰু এই সময়ছোৱাত আপুনি বিপদত পৰিব পাৰে সেইবাবে যি কৰণীয় কাম আছে আপোনাৰ যি কৰণীয় কাম আছে এই কৰণীয় কাম নিশাৰ ভাগতে কৰি লওক এতিয়াই কৰি লওক জৰুৰী কাম পুনৰবাৰ জনাইছো কাইলৈ 12 মেত বহুকেইটা অঞ্চলত নাথাকিব বিদ্যুৎ আজিয়ে জৰুৰী কাম কৰি লওক কোন অঞ্চলত প্ৰভাৱ পৰিব জনাইছো বৃহত্তৰ অঞ্চলত আমগুৰিৰ যি বৃহত্তৰ অঞ্চল আছে সেই বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা নাপাব বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু কি অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব জনাইছো পুৱা 6 বজাৰ পৰা 10:30 বিদ্যুৎ নাথাকিব বৰপুখুৰী পাৰৰ ট্ৰেন্সফৰ্মাৰ স্থানান্তৰৰ বাবে পুৱা 6 বজাৰ পৰা 9 বজালৈ কাৰেণ্ট নাথাকে আৰু 11 kV AT ৰোড ফিডাৰ আৰু 11 kV BG ফিডাৰৰ বিদ্যুৎ যোগান বন্ধ থাকিব কাইলৈ পুৱাৰ ভাগত BG ৰোড হোম শ্বপিৰ পৰা টাউন হাইস্কুললৈ যি পথ আছে এই অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব বৃহত্তৰ অঞ্চলত বিদ্যুৎ কৰ্তন হৈ পৰিব আৰু সেয়েহে এতিয়াই জৰুৰী কাম কৰি লওক আপোনাৰ কৰিবলগা কাম যদি আছে এতিয়াই কৰি লওক আপোনাৰ যি মোবাইল ফোন আছে আপোনাৰ মোবাইল ফোনটো চাৰ্জত দি ৰাখক আপোনাৰ কৰিবলগা কাম কৰি লওক মোবাইল ফোন চাৰ্জত দি ৰাখক ইনভাৰ্টাৰ বেটাৰী চাৰ্জ কৰি ৰাখক আপোনাৰ কৰিবলগীয়া আন কিবা কাম আছে যদি আজিয়েই নিশাটোৰ ভিতৰতে কৰি লওক কিয়নো পুৱাৰ ভাগতে আপুনি বিদ্যুৎ নাপাব পুৱাৰ ভাগত সাময়িকভাৱে পুৱাৰ ভাগৰে পৰা 6 বজাৰ পৰা বিদ্যুৎ নাথাকিব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব বিদ্যুৎ যোগান বন্ধ ৰাখিব APDCLৰ ফালৰ পৰা জাননীৰ জৰিয়তে জনোৱা হৈছে APDCLে জাননীৰ জৰিয়তে জনাইছে কথা 6 বজাৰ পৰা নাথাকিব বিদ্যুৎ 10:30 বিদ্যুৎ সেৱা বন্ধ ৰখা হ'ব বিদ্যুৎ কৰ্তন কৰা হ'ব ট্ৰেন্সফৰ্মাৰ স্থানান্তৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিদ্যুৎ বিভাগৰ ফালৰ পৰা জাননীৰ জৰিয়তে কথা জনোৱা হৈছে পুৱা 6 বজাৰ পৰা 10:30 বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব আৰু সময়ছোৱাত যাতে আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে ব্যৱস্থা কৰক এতিয়াই নিজৰ মোবাইল ফোনটো আপুনি চাৰ্জত দি ৰাখক মনত ৰাখিব পুৱাৰ ভাগত বিদ্যুৎ কৰ্তন কৰা হ'ব বৃহত্তৰ অঞ্চলত আমগুৰিৰ বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰা হ'ব APDCLৰ ফালৰ পৰা জাননীৰ জৰিয়তে সকলোকে জনোৱা হৈছে আৰু কোন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব বৃহত্তৰ যেটো অঞ্চল আছে আমগুৰিৰ কোন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব যে পুৱাৰ ভাগৰে পৰা বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু কি অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব পুনৰবাৰ জনাইছো অসম মালা প্ৰকল্পৰ বাবে বিদ্যুৎ খুঁটা স্থানান্তৰৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ 6 বজাৰ পৰা 10:30 বিদ্যুৎ নাপাব আপুনি বৰপুখুৰীৰ পৰা ট্ৰেন্সফৰ্মাৰ স্থানান্তৰ কৰা হ'ব 6 বজাৰ পৰা 9 বজালৈ কাৰেণ্ট নাথাকিব 11 kV AT ৰোড ফিডাৰ 11 kV BG ফিডাৰৰ বিদ্যুৎ যোগান বন্ধ থাকিব BG ৰোড হোম শ্বপিৰ পৰা টাউন হাইস্কুললৈ যি বৃহত্তৰ অঞ্চল আছে সেই অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব আৰু সেইবাবে মনত ৰাখক আজিয়েই জৰুৰী কাম কৰিবলগা যি কাম আছে কৰি লওক পুৱাৰ ভাগতে আমগুৰিৰ বৃহত্তৰ অঞ্চলত কেইবাটাও অঞ্চলত বিদ্যুৎ সেৱা নাথাকিব জাননীৰ জৰিয়তে বিদ্যুৎ বিভাগৰ ফালৰ পৰা জনোৱা হৈছে কাইলৈ পুৱাৰ ভাগতে কটা হ'ব বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব আৰু যি জৰুৰী কাম আছে জৰুৰী কাম এতিয়াই কৰি লওক পুৱাৰ ভাগলৈ কৰিম বুলি নাথাকিব নহলে বিপদত পৰিব পাৰে আপুনি যিহেতু পুৱা 6 বজাৰ পৰা বিদ্যুৎ কৰ্তন কৰা হ'ব বিদ্যুৎ বিভাগৰ ফালৰ পৰা জাননীৰ জৰিয়তে জনোৱা হৈছে এই সময়ছোৱাত বিদ্যুৎ কৰ্তন কৰা হ'ব সাময়িকভাৱে বিদ্যুৎ যেটো কৰ্তন কৰা হ'ব বিপদত পৰিব পাৰে আপুনি আপোনাৰ যি জৰুৰী কাম কৰিবলগা যদি কাম আছে তেনেহলে এতিয়াই আপুনি সম্পাদন কৰি লওক পুৱাৰ ভাগতে আমগুৰি বৃহত্তৰ যি অঞ্চল আছে বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা নাথাকিব বিদ্যুৎ যোগান ব্যাহত হৈ পৰিব ট্ৰেন্সফাৰ স্থানান্তৰ কৰা হ'ব আৰু ট্ৰেন্সফাৰ স্থানান্তৰ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা আৰু এখন জাননীৰ জৰিয়তে নোটিছ দিয়া হৈছে জাননীৰ জৰিয়তে সকলোকে জনোৱা হৈছে আমগুৰি বৃহত্তৰ অঞ্চলবাসীক জনোৱা হৈছে আৰু
6 বজাৰ পৰা 10:30 এই সময়ছোৱাত বিদ্যুৎ কৰ্তন কৰা হ'ব বিদ্যুৎ বিভাগৰ ফালৰ পৰা জাননীৰ জৰিয়তে জনোৱা হৈছে আৰু সেইবাবে আপুনি যি কৰিব লগা কাম আছে এই কৰিব লগা কাম এতিয়াই কৰি লওক আপুনি নিশাৰ ভাগতে কাম সম্পাদন কৰক নহলে পুৱাৰ ভাগত বিপদত পৰিব পাৰে আপুনি